নমস্কাৰ গুড মৰ্নিং মই পলাশ আপোনালোকে চাই আছে পলাশ আসাম পুলিচ ABUB কামাণ্ডো SI APR তেওঁলোকৰ PhD 3 অক্টোবৰ পৰা PhD হ'ব আৰু লগতে ইয়াৰ এডমিট অতি সোনকালে আহিব আৰু আজি এখন নোটিছ প্ৰকাশ পাইছে যেহেতু মোক কমেন্ট কৰিছিলে 6400 যি পদ আছিলে আসাম পুলিচৰ সেইবিলাক মানে ভেকেন্সি ডিস্ট্ৰিক্ট ওয়াইজ হয় না নহয় তোমালোকক মই কৈছো এইবিলাক ডিস্ট্ৰিক্ট ওয়াইজ আজি নোটিছখনত প্ৰকাশ পালে আৰু ইয়াতে তোমালোকৰ উল্লেখ আছে তোমালোকৰ PhD গাম আৰু ডিস্ট্ৰিক্টৰ নাম কম তোমালোকৰ তাতে হয়তো পুলিচৰ মানে পুলিচ কেম্প আছে তোমালোকৰ তাতে হয়তো ফিল্ড আছে তোমালোকৰ তাতে PhD হ'ব আৰু তোমালোকক কৈ আছো বাক্সা বৰপেটা বিশ্বনাথ বঙাইগাঁও কাছাৰ চৰাইদেউ চিৰাং দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিমাহাছা গোৱালপাৰা গোলাঘাট হাইলাকান্দি হুজাই যোৰহাট কামৰূপ কাৰ্বি আংলং কৰিমগঞ্জ কুকৰাজা লখিমপুৰ মাজুলী মৰিগাঁও নগাঁও নলবাৰী শিৱসাগৰ শোণিতপুৰ সাউথ চালমাৰা তামুলপুৰ তিনচুকীয়া ওদালগুৰি আৰু ৱেষ্ট কাৰ্বি আংলং তোমালোকৰ যি পুলিচৰ কেম্প আছে হয়তো তাতে তোমালোকৰ ফিল্ড আছে তাতে তোমালোকৰ PhD কৰিব লাগিব আৰু ইয়াতে ডিস্ট্ৰিক্ট এখন মই কৈ দিলোঁ তোমালোকৰ তাতে তোমালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ যেহেতু ভেকেন্সি আৰু মানে APR যি মানে ভেকেন্সি আছিলে মানে পোষ্টখিনি যোগ কৰি দিলে আৰু যি 22 আৰু 23ৰ মানে APR যিখিনি ভেকেন্সি আছিলে এতিয়া বহুতখিনি হৈ গ'ল ভেকেন্সি তাতে প্লাস কৰি দিলে অসম পুলিচৰ যি মানে ভেকেন্সি বঢ়া কথা কৈছিলে হয়তো এডমিট দিয়া সময়লৈকে প্লাস পইণ্ট হ'ব হয়তো মানে ভেকেন্সি বঢ়াই দিব আৰু তোমালোকৰ যি এতিয়া APR মানে ভেকেন্সি আছিলে সেইবিলাক এতিয়া প্লাস কৰি কিনে প্ৰায় 400-500 মান হৈ গ'ল আৰু তোমালোকৰ ইয়াতে ডিস্ট্ৰিক্টখনৰ মই নাম কৈ দিলোঁ তোমালোকৰ তাতে PhD হ'ব আৰু তোমালোকৰ ভিডিঅ'টো দিবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা